नमस्कार मैं मजिद बंधुসকল पुलगते चाँकि 9टा गुरुत्वपूर्ण खबर। प्रथम खबर गुवाहाटीर मठघरियार दुर्घटनार भयंकर तथ्य पूर्व परिकल्पित आसिल এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছিল তিনিগৰাকী যুৱতীৰ। আৰক্ষীৰ তদন্তত এই সন্দৰ্ভত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। গুৱাহাটীৰ মঠঘৰিয়াৰ শিহৰণকাৰী দুৰ্ঘটনাটো আছিল পূৰ্ব পৰিকল্পিত। দুৰ্ঘটনা সংঘটিত কৰি শামীম আহমেদে প্ৰাণ লৈছিল তিনিগৰাকী যুৱতীৰ। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে এই বিস্ফোৰক তথ্য। উল্লেখযোগ্য যে বিগত ২৬ এপ্ৰিলত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল আকাংক্ষা শইকীয়া, পূজা সাহা আৰু আৰ্মিনা আহমেদ নামৰ তিনিগৰাকী যুৱতীয়ে। ৰখাই থোৱা ট্ৰাকত এখন ছুইফ্ট বাহনে খুন্দিয়াই সংঘটিত কৰিছিল এই ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। আৰু এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে এই দুৰ্ঘটনাটো পূৰ্ব পৰিকল্পিত আছিল। অৰ্থাৎ এই তিনিগৰাকী যুৱতীৰ মৃত্যু হৈছিল দুৰ্ঘটনাত নহয়, হত্যা কৰা হৈছিল এই তিনিগৰাকী যুৱতীক। আৰু ইয়াৰ মূল অভিযুক্ত হৈছে শামীম আহমেদ। পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে এইবাৰ ভাৰতত সাজু কৰা হৈছে 12টাকৈ পৰমাণু অস্ত্ৰ। ভাৰতৰ পৰমাণু নীতিত ডাঙৰ পৰিৱৰ্তন। ভাৰতৰ পৰমাণু নীতিত এক ডাঙৰ পৰিৱৰ্তন দেখা গৈছে। প্ৰতিৰক্ষা বিভাগে প্ৰথমবাৰৰ বাবে 12টা পৰমাণু অস্ত্ৰ পোনপটীয়াকৈ যুদ্ধৰ বাবে মোতায়েন কৰিছে। আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ গৱেষণা সংস্থা চিপ্ৰি চমুকৈ SIPRIৰ এক শেহতীয়া প্ৰতিবেদনত এই দাবী কৰা হৈছে। ইমান দিনে ভাৰতৰ নীতি আছিল যে পৰমাণু বোমা আৰু সেইবোৰ নিক্ষেপ কৰা মিছাইলসমূহ বেলেগ বেলেগ ঠাইত সংৰক্ষণ কৰি ৰখা হৈছিল। কিন্তু চিপ্ৰিৰ প্ৰতিবেদন অনুযায়ী এইবাৰ ভাৰতে সেই পুৰণি নীতি সলনি কৰিছে। এই প্ৰথমবাৰৰ বাবে দেশে পৰমাণু অস্ত্ৰ কেৱল জমা কৰি ৰখাৰ পৰিৱৰ্তে ব্যৱহাৰৰ বাবে সম্পূৰ্ণ সাজু কৰি ৰাখিছে। মাটিৰ তলৰ মিছাইল ঘাটি আৰু পৰমাণু ছাবমেৰিনত এই যুদ্ধাস্ত্ৰসমূহ সাজু কৰি ৰখাৰ অৰ্থ হ'ল ভাৰত এতিয়া যিকোনো পৰিস্থিতিৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত। প্ৰতিবেদনত কোৱা হৈছে যে এই 12টা পৰমাণু বোমাক ইতিমধ্যে মিছাইলৰ সৈতে সংযোগ কৰা হৈছে অথবা পোনপটীয়াকৈ সেনাৰ ঘাটিলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ লগতে যোৱা এটা বছৰত ভাৰতৰ পৰমাণু অস্ত্ৰৰ সংখ্যাও কিছু বৃদ্ধি পাইছে। ছাবমেৰিনত পৰমাণু অস্ত্ৰ লৈ সাগৰত ভাৰতীয় সেনাই নিয়মীয়াকৈ পহৰা দি থকাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। হিচাপ অনুযায়ী 2026 চনৰ জানুৱাৰী মাহলৈকে ভাৰতৰ হাতত প্ৰায় 190টা পৰমাণু অস্ত্ৰ মজুত আছে। জল, স্থল আৰু আকাশ এই তিনিওটা পথৰেই পৰমাণু আক্ৰমণ চলোৱাৰ ক্ষমতা এতিয়া ভাৰতৰ হাতত আছে। বিশেষজ্ঞসকলৰ মতে শান্তিপূৰ্ণ পৰিৱেশৰ সময়তো মিছাইলৰ ভিতৰত পৰমাণু বোমা ভৰাই ৰখা আৰু সাগৰত ছাবমেৰিনেৰে নিয়মীয়াকৈ চকু ৰখাটোৱে প্ৰমাণ কৰে যে ভাৰতে নিজৰ সামৰিক ৰণনীতি বহু পৰিমাণে সলনি কৰি পেলাইছে। অৱশ্য এই পৰিৱৰ্তনৰ পাছতো ভাৰতে প্ৰথমে পৰমাণু আক্ৰমণ নকৰাৰ নীতিত অটল আছে। অৰ্থাৎ ভাৰতে নিজে কেতিয়াও কোনো দেশৰ ওপৰত প্ৰথমে পৰমাণু বোমা নিক্ষেপ নকৰে। যদি কোনো দেশে ভাৰতৰ মাটিত বা ভাৰতীয় সেনাৰ ওপৰত পৰমাণু আক্ৰমণ কৰে তেতিয়াহে ভাৰতে ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ দিব। এই অস্ত্ৰ ভাণ্ডাৰ কোনো দেশৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ নহয়, বৰঞ্চ দেশৰ সুৰক্ষা কৱচ হিচাপেহে সাজু কৰি ৰখা হৈছে। পৰৱৰ্তী খবৰ নীট পৰীক্ষা পৰিচালনাৰ দায়িত্বত এইবাৰ ভাৰতীয় বায়ুসেনা। অহা 21 জুনত দেশত পুনৰ অনুষ্ঠিত হ'ব নীট UG 2026 পৰীক্ষা। আৰু এইবাৰ পৰীক্ষাৰ প্ৰশ্নকাকত কঢ়িয়াব ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰে। প্ৰশ্নকাকত ফাদিলৰ বাবে পৰীক্ষা বাতিল হোৱাৰ পাছত এইবাৰ পৰীক্ষাৰ দায়িত্ব ল'ব ভাৰতীয় বায়ুসেনাই। উচ্চ নিৰাপত্তা, গোপনীয়তা আৰু সতৰ্কতাৰ সৈতে পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি ভাৰতীয় বায়ুসেনাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ হৰ হৰ মহাদেৱ লিখা টি-চাৰ্ট পিন্ধি এইবাৰ বিপদত সাংসদ ৰকিবুল হুছেইন।
জমিয়তৰ উপসভাপতি ৰকিবুল হুছেইনক জমিয়তৰ পৰা বৰখাস্ত কৰাৰ দাবী আৰু লগতে প্ৰাথমিক সদস্যৰ পৰা অপসাৰণৰ দাবী মেহমুদ মাদানী গোটৰ জমিয়তৰ। পৰৱৰ্তী খবৰ, 1000-2000 নহয়, প্ৰায় 1.5 কোটি গছ কাটি পেলোৱা হ'ব। বিতৰ্কৰ মাজতে গ্ৰেট নিকোবৰত 13,000 কোটি টকাৰে নতুন বিমানবন্দৰ নিৰ্মাণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। ভাৰত চৰকাৰে গ্ৰেট নিকোবৰ দ্বীপত থকা INS বাজৰ সম্প্ৰসাৰণৰ পৰিৱৰ্তে 13,000 কোটি টকা ব্যয় সাপেক্ষে এখন নতুন বিমানবন্দৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 81,000 কোটি টকাৰ বিশাল গ্ৰেট নিকোবৰ প্ৰকল্পৰ অংশ হিচাপে এই নতুন বিমানবন্দৰটো নিৰ্মাণ কৰা হ'ব। বৰ্তমান এই দ্বীপটোৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই বিশাল প্ৰকল্পটোক লৈ তীব্ৰ ৰাজনৈতিক বিতৰ্ক চলি আছে। প্ৰতিৰক্ষা আৰু চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই নতুন বিমানবন্দৰটো গ্ৰেট নিকোবৰৰ দক্ষিণ পূব উপকূলৰ গালাথিয়া উপসাগৰৰ ওচৰৰ চিংগেন নামৰ ঠাইত নিৰ্মাণ কৰা হ'ব। এই বন্দৰটো সাধাৰণ যাত্ৰী আৰু সামৰিক বাহিনী দুয়োটাৰে ব্যৱহাৰৰ উপযোগী হ'ব। ভাৰত মহাসাগৰ আৰু দক্ষিণ চীন সাগৰক সংযোগ কৰা পৃথিৱীৰ অন্যতম ব্যস্ত সাগৰীয় পথ মালাক্কা প্ৰণালীৰ কাষতে থকা বাবে এই স্থানটো কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা ভাৰতে এই গুৰুত্বপূৰ্ণ সাগৰীয় পথটোৰ ওপৰত নজৰ ৰখাৰ ক্ষমতা বৃদ্ধি কৰিব পাৰিব। সূত্ৰ অনুসৰি INS বাজৰ বৰ্তমানৰ 4,500 ফুট দীঘল ৰানৱেটো 10,000 ফুটলৈ সম্প্ৰসাৰণ কৰিবলৈ গ'লে মাটিৰ গঠন আৰু আন কাৰিকৰী অসুবিধাৰ সৃষ্টি হ'লহেঁতেন। তদুপৰি এই ৰানৱে সম্প্ৰসাৰণ কৰিলে বনাঞ্চল, বন্যপ্ৰাণী আৰু স্থানীয় জনজাতীয় লোকসকলৰ ওপৰত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছিল। সেয়েহে চৰকাৰে পুৰণি বন্দৰটো ডাঙৰ কৰাৰ পৰিৱৰ্তে নতুন বন্দৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছে। এই নতুন বিমানবন্দৰটো অহা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে আৰু ই নৌসেনাৰ নিয়ন্ত্ৰণত থাকিব। গ্ৰেট নিকোবৰ হৈছে ভাৰতৰ আটাইতকৈ দক্ষিণত থকা দ্বীপ, যিটো আন্তঃৰাষ্ট্ৰীয় সাগৰীয় বাণিজ্যৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ স্থানত অৱস্থিত। এই নতুন বিমানবন্দৰটো প্ৰায় 81,000 কোটি টকাৰ বিশাল গ্ৰেট নিকোবৰ উন্নয়ন প্ৰকল্পৰ 4টা মূল অংশৰ ভিতৰত এটা। এই প্ৰকল্পৰ অধীনত এখন ডাঙৰ বন্দৰ, বিদ্যুৎ প্ৰকল্প আৰু নতুন চহৰ নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে। চৰকাৰৰ মতে এই প্ৰকল্পটোৱে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ লগতে প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ স্থিতি মজবুত কৰিব আৰু চীনৰ বৰ্ধিত প্ৰভাৱক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। আনহাতে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে এই প্ৰকল্পটোক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। শেহতীয়াকৈ দ্বীপটো ভ্ৰমণ কৰাৰ পাছত তেওঁ এই প্ৰকল্পটোক দেশৰ অন্যতম ডাঙৰ দুৰ্নীতি বুলি অভিহিত কৰিছে। তেওঁ অভিযোগ কৰিছে যে উন্নয়নৰ ফলত বিশাল বনাঞ্চল ধ্বংস হ'ব, প্ৰায় 1.5 কোটি গছ কটা যাব আৰু চপ্পেন জনজাতিৰ দৰে থলুৱা লোকসকল স্থানচ্যুত হ'ব। কংগ্ৰেছ দলে এই প্ৰকল্পৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ আৰু স্বচ্ছতাক লৈ সংসদত বিতৰ্কৰ দাবী জনাইছে। চৰকাৰে এই প্ৰকল্পটোক দেশৰ সুৰক্ষা আৰু উন্নতিৰ বাবে জৰুৰী বুলি দাবী কৰিলেও পৰিৱেশবিদ আৰু সমালোচকসকলে ইয়াৰ পাৰিপাৰ্শ্বিক প্ৰভাৱক লৈ বিৰোধিতা অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ, ৰাজ্যত বন্ধ হ'ব গৰুৰ বজাৰ। ৰাজ্যত প্ৰথমবাৰলৈ সজাইত বন্ধ হ'ব গৰুৰ বজাৰ। অহা মাহৰ পৰা সজাইত সম্পূৰ্ণৰূপে বন্ধ হ'ব গৰুৰ বজাৰ। এই ঘোষণা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ। পৰৱৰ্তী খবৰ, বহিৰ্ৰাজ্যত পুনৰ অসমৰ যুৱকক নৃশংস হত্যা পত্নী আৰু বন্ধুৰ। চেন্নাইত অসমৰ আমিৰ আলীক হত্যা কৰি চুটকেছত ভৰাই ৰেল ষ্টেচনৰ সমীপত পেলাই দিলে মৃতদেহৰ অংশ। আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অসমৰ নাগৰিক তথা পত্নী ৰুহিমা আৰু বন্ধু আশ্ৰাফ আলীক। অবৈধ প্ৰেমৰ সম্পৰ্কৰ বাবেই হত্যাৰ সন্দেহ আৰক্ষীৰ। পৰৱৰ্তী খবৰ, এফালৰ পৰা সকলো অধিগ্ৰহণ আদানী গ্ৰুপৰ। এইবাৰ 3,050 কোটি টকাত স্মাৰ্ট মিটাৰ কোম্পানী ইণ্টেলিস্মাৰ্ট কিনিব আদানী এনাৰ্জিয়ে। ভাৰতৰ শক্তি সমাধান প্ৰতিষ্ঠান আদানী এনাৰ্জি সলিউশ্যনছ লিমিটেড চমুকৈ AESL মঙলবাৰে ঘোষণা কৰিছে যে তেওঁলোকে স্মাৰ্ট মিটাৰ নিৰ্মাণ কৰা কোম্পানী ইণ্টেলিস্মাৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ 100% অংশীদাৰিত্ব ক্ৰয় কৰিবলৈ এখন চুক্তি স্বাক্ষৰ কৰিছে।
এই ডাঙৰ ব্যৱসায়িক চুক্তিখনৰ মুঠ মূল্য হৈছে ৩,০৫০ কোটি টকা। এই ক্ৰয় প্ৰক্ৰিয়াৰ পিছত আদানী এনাৰ্জিৰ স্থিতি দেশৰ স্মাৰ্ট মিটাৰ খণ্ডত আৰু অধিক শক্তিশালী হৈ পৰিব। কোম্পানীটোৱে জনোৱা মতে এই চুক্তিৰ পিছত আদানী এনাৰ্জিৰ মুঠ স্মাৰ্ট মিটাৰৰ সংখ্যা ৪.৭ কোটিতকৈও অধিক হ'ব, যাৰ ফলত ই ভাৰতৰ আটাইতকৈ ডাঙৰ স্মাৰ্ট মিটাৰ প্লেটফৰ্মত পৰিণত হ'ব। উল্লেখযোগ্য যে ইণ্টেলিস্মাৰ্ট হৈছে নেশ্যনেল ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড চমুকৈ NIIF আৰু এনাৰ্জি ইফিচিয়েঞ্চি ছাৰ্ভিচেছ লিমিটেডৰ এটা যুটীয়া উদ্যোগ। বৰ্তমান এই কোম্পানীটোৱে অসম, উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ আৰু বিহাৰত 2.2 কোটিতকৈও অধিক স্মাৰ্ট মিটাৰ পৰিচালনা কৰি আছে। ইয়াৰ ফলত আদানী এনাৰ্জিৰ বাবে ভৱিষ্যতে ব্যৱসায় সম্প্ৰসাৰণ কৰাত সুবিধা হ'ব। আদানী এনাৰ্জিৰ মুখ্য কাৰ্যবাহী বিষয়া কন্দৰ্প পেটেলে এই সন্দৰ্ভত কয় যে ইণ্টেলিস্মাৰ্টক ক্ৰয় কৰাৰ ফলত তেওঁলোকৰ কাম কৰাৰ ক্ষমতা আৰু পৰিসৰ বহুত বাঢ়ি যাব। ইয়াৰ দ্বাৰা নতুন প্ৰযুক্তিৰ সহায়ত ভাৰতৰ বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ আধুনিকীকৰণ কৰাত বিশেষ সহায় হ'ব। আনহাতে ইণ্টেলিস্মাৰ্টৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া অনিল ৰাৱাৰে এই চুক্তিক কোম্পানীটোৰ বাবে এটা ডাঙৰ সাফল্য বুলি অভিহিত কৰে আৰু ইয়াৰ ফলত ভাৰতৰ বিদ্যুৎ খণ্ডৰ ডিজিটেলকৰণ প্ৰক্ৰিয়া অধিক দ্ৰুত হ'ব বুলি আশা প্ৰকাশ কৰে। পৰৱৰ্তী খবৰ, জাপানৰ পাছত এইবাৰ নেপালত নিষিদ্ধ কৰা হ'ল ভাৰতীয় আম। ভাৰতীয় আমত অতিৰিক্ত পৰিমাণে ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰাৰ অভিযোগ। জাপানৰ পিছত এইবাৰ চুবুৰীয়া দেশ নেপালৰ মাটিত নিষিদ্ধ কৰা হৈছে ভাৰতৰ পৰা যোৱা আম। আম উৎপাদনৰ সময়ত অতিৰিক্ত পৰিমাণে ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগত নেপাল চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। নেপালৰ কৃষি আৰু পশুপালন মন্ত্ৰালয়ে এখন জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে যে ভাৰতৰ পৰা আমদানি কৰা আমৰ কিছুমান চালানত নিৰ্ধাৰিত সীমাতকৈ বহু বেছি পৰিমাণে ক্ষতিকাৰক কীটনাশকৰ অৱশিষ্ট পোৱা গৈছে, যাৰ বাবে খাদ্য সুৰক্ষা তথা জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় আম দেশখনত সোমোৱাটো বন্ধ কৰা হৈছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জাপানেও একেটা কাৰণতে আলফন্স, কেশৰ, লেংৰা আৰু বংগনপল্লীৰ দৰে বিখ্যাত ভাৰতীয় আমৰ আমদানিত বাধা দিছিল। এতিয়া ইখনৰ পিছত সিখন দেশে ভাৰতীয় আম লোৱাটো বন্ধ কৰি দিয়াত মালদহ, মুৰ্ছিদাবাদ, কৃষ্ণনগৰ আদিকে ধৰি বিভিন্ন অঞ্চলৰ আম খেতিয়কসকল তীব্ৰ চিন্তাৰ মুখত পৰিছে। নেপাল চৰকাৰৰ সূত্ৰই জনোৱা মতে এপ্ৰিল আৰু মে মাহত সীমান্তৰ পৰীক্ষণ চকীত ভাৰতীয় আমৰ নমুনা পৰীক্ষা কৰোঁতে এই ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যসমূহ ধৰা পৰে। ইয়াৰ পিছতে নেপালে জাপানৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হয় আৰু সীমান্তত তীব্ৰ নজৰদাৰীৰ নিৰ্দেশ দিয়ে। নেপাল চৰকাৰে এই সন্দৰ্ভত স্পষ্ট কৰি দিছে যে দেশবাসীৰ স্বাস্থ্য সুৰক্ষাই তেওঁলোকৰ বাবে আটাইতকৈ প্ৰথম অগ্ৰাধিকাৰ আৰু খাদ্যৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব। সাধাৰণতে গৰমৰ দিনত নেপালত ভাৰতীয় আমৰ চাহিদা বহুত বেছি থাকে, কাৰণ নেপালত অতি কম পৰিমাণেহে আমৰ খেতি হয়। দেশৰ চাহিদা পূৰণ কৰিবলৈ নেপালৰ ব্যৱসায়ীসকলে ভাৰতৰ পৰা প্ৰচুৰ পৰিমাণে আম আমদানি কৰে। কিন্তু এই নিষেধাজ্ঞাৰ ফলত ভাৰতৰ খেতিয়কসকলৰ লগতে নেপালৰ ফল ব্যৱসায়ীসকলৰ মাজতো এতিয়া গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। জানিব পৰা মতে প্ৰতি বছৰে গড়ে ৩,৩০০ মেট্ৰিক টন ভাৰতীয় আম নেপাললৈ পঠোৱা হয়, যাৰ বজাৰ মূল্য প্ৰায় ৪০ কোটি টকা। সোৱাদ আৰু সুগন্ধিৰ বাবে নেপালৰ বজাৰত অত্যন্ত জনপ্ৰিয় এই ভাৰতীয় আম এতিয়া বন্ধ হৈ পৰাত ব্যৱসায়িক ক্ষেত্ৰখনত ডাঙৰ লোকচানৰ আশংকাই দেখা দিছে। পৰৱৰ্তী খবৰ, এয়াৰটেল চিম ব্যৱহাৰকাৰীলৈ ভাল খবৰ। এতিয়া মাত্ৰ এটা ৰিচাৰ্জতে চলিব পাৰিব সম্পূৰ্ণ এবছৰ। গ্ৰাহকসকলক বাম্পাৰ অফাৰ দিলে এয়াৰটেলে। বৰ্তমান সময়ত এজন ব্যক্তিৰ এটাতকৈ অধিক মোবাইল নম্বৰ থকাটো কোনো আচৰিত কথা নহয়, কিন্তু ৰিচাৰ্জ প্লেনৰ খৰচ দিনক দিনে বৃদ্ধি পোৱাৰ বাবে প্ৰতিটো নম্বৰ সক্ৰিয় কৰি ৰাখিবলৈ পকেটৰ পৰা বহুত টকা খৰচ কৰিবলগীয়া হয়। সকলো নম্বৰ সমানে ব্যৱহাৰ নকৰিলেও কেৱল নম্বৰটো সক্ৰিয় কৰি ৰাখিবলৈকে ৰিচাৰ্জ কৰাটো জৰুৰী হৈ পৰে। এই কথা মনত ৰাখিয়েই এয়াৰটেলে এতিয়া নতুন প্লেন লৈ আহিছে। যিসকলে কেৱল কলিং আৰু নম্বৰ চালু ৰাখিবলৈ কম খৰচী প্লেন বিচাৰি আছিল, তেওঁলোকৰ চিন্তা এতিয়া দূৰ হ'ব। এয়াৰটেলে আটাইতকৈ কম খৰচী এক বছৰীয়া নতুন প্লেনটোৰ মূল্য হৈছে
1849 টকা অৰ্থাৎ 1849 টকা ৰিচাৰ্জ কৰিলে এক বছৰ আপুনি ৰিচাৰ্জ কৰিব নালাগে। এই কম টকাৰ ৰিচাৰ্জ প্লেনটোত গ্ৰাহকসকলে 365 দিনৰ ভেলিডিটি লাভ কৰিব। ইয়াৰ লগতে ব্যৱহাৰকাৰীসকলে যিকোনো নেটৱৰ্কলৈ গোটেই বছৰটো আনলিমিটেড কল কৰিব পাৰিব, অৰ্থাৎ নম্বৰ বন্ধ হৈ যোৱাৰ কোনো ভয় নাথাকিব। এই নিৰ্দিষ্ট প্লেনটো বিশেষকৈ সেইসকল গ্ৰাহকৰ বাবে অনা হৈছে যিসকলে কেৱল ভইচ কলিং কৰে, কিয়নো ইয়াত কোনো ইণ্টাৰনেট ডাটাৰ সুবিধা নাই। যিসকল লোকে কেৱল ফোনত কথা পাতে বা ফোন কৰিবলৈ দৰকাৰ হয় মোবাইল, তেওঁলোকৰ বাবে এই বিশেষ প্লেনটো আগবঢ়োৱা হৈছে। ইয়াত কোনো ধৰণৰ ইণ্টাৰনেট ডাটাৰ সুবিধা নাই। কিন্তু যদি কাৰোবাৰ ইণ্টাৰনেট ডাটাৰ প্ৰয়োজন হয় তেন্তে তেওঁলোকে 2249 টকাৰ আন এটা প্লেন বাছি ল'ব পাৰে। এই প্লেনটোৰ বৈধতা 365 দিন। ইয়াৰ সৈতে আনলিমিটেড ভইচ কলিঙৰ লগতে মুঠ 30 GB ডাটা পোৱা যাব। গোটেই বছৰটোত যাৰ ইণ্টাৰনেট ডাটাৰ প্ৰয়োজন খুব কম হয় তেওঁলোকৰ বাবে এই প্লেন অতি উপযোগী হ'ব।